নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম LPUPৰ 4500 আছামিজ মিডিয়ামৰ দুখন জিলাৰ কাট অফৰ বিশ্লেষণ। আপোনালোকৰ সুবিধাৰ কাৰণে আমি প্ৰথমতে আছামিজ মিডিয়ামৰ LP পাৰ্টটোৰ আলোচনা কৰিম, পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰীবিলাকো আলোচনা কৰিম। গতিকে প্ৰথমতে আমি চাই লওঁ, বঙাইগাঁও জিলাখন লৈছোঁ। বঙাইগাঁও জিলাত আছামিজ মিডিয়ামত LPত আনৰিজাৰ্ভত আছে 28টা পোষ্ট, OBC MOBC 10টা, টি টাইপছৰ ক্ষেত্ৰত 6টা, SCৰ ক্ষেত্ৰত 7টা, ST প্লেইনছত 10টা আৰু ST হিলছত 8টা, PWDত 6টা, মুঠ 75টা পোষ্ট আছে, 75। আমি যদি চাওঁ বঙাইগাঁও জিলাখনৰ ক্ষেত্ৰত OBC MOBCত 2023 চনত 12টা পোষ্ট আছিলে, কিন্তু 5500 ক্ষেত্ৰত পোষ্ট নাছিলে। গতিকে 5500 যিহেতু পোষ্ট নাই, গতিকে ইয়াত এক্সপেক্টেড কাট অফ এতিয়া আমি তাৰ কাৰণে আমি 2023 চনৰখিনি চাব লাগিব। 2023ত পুৰণি পদ্ধতি মতে হৈছিলে 205, গতিকে 205.938 আৰু এতিয়া বঙাইগাঁও জিলাত OBC MOBCত 10টা পোষ্ট আছে। গতিকে পোষ্টৰ সংখ্যা যিহেতু কম, গতিকে কাট অফটো কিছু বেছি যাব বুলি সকলোৱে ভাবিছে। আৰু যিসকল প্ৰাৰ্থীৰ নম্বৰ বেছি আছে তেওঁলোকে আবেদন কৰিছে। গতিকে আমি যদি চাওঁ 4500 ক্ষেত্ৰত যি 10টা পোষ্ট আছে, সেই 10টা পোষ্টৰ ক্ষেত্ৰত OBC MOBCত বঙাইগাঁৱত 62.8 এটা ছেফ স্ক'ৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.2। গতিকে এনেধৰণৰ হ'ব পাৰে, যিহেতু পোষ্টৰ সংখ্যা কম, গতিকে 62.8 10টা পোষ্টৰ কাৰণে আৰু 63.2 ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হ'বগৈ পাৰে। গতিকে যিসকল প্ৰাৰ্থী 62.8ৰ ওপৰত আছে বা 63.2ৰ ওপৰত আছে, তেওঁলোকে সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব। ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলিহে ধৰি ল'ব। এতিয়া আমি চাওঁ SCৰ ক্ষেত্ৰতো যদি চাওঁ 5500 পোষ্টৰ ক্ষেত্ৰত পোষ্ট নাছিলে। গতিকে আমি প্ৰথমতে 2023 চনৰটো চাব লাগিব। 213.627 টপ অফ দি টেবুলত আছিলে 2023 চনৰ মেৰিট লিষ্টত। কাট অফটো 200ৰ তলত আছিলে পুৰণি পদ্ধতিৰ মতে, 199.083 আছিলে। গতিকে 4500 পোষ্টৰ ক্ষেত্ৰত আমি SCৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে? গতিকে 58.2 এটা ছেফ স্ক'ৰ হ'ব পাৰে। 7টা পোষ্ট আছে, যিহেতু পোষ্টৰ সংখ্যা কম, গতিকে কাট অফটো ডেফিনেটলি কিছু হাই যাব বুলি ক'ব পাৰি। 58.2 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.8 এটা সুৰক্ষিত জোন হ'ব পাৰে। আৰু এতিয়া আমি চাম ST হিলছৰ ক্ষেত্ৰত 5500 পোষ্ট নাছিলে, 4500ত 8টা পোষ্ট আছে। গতিকে ST হিলছৰ ক্ষেত্ৰত পোষ্টৰ তুলনাত মানুহৰ সংখ্যা কম হয়, গতিকে 54.5 to 55 এটা সুৰক্ষিত নম্বৰ হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত 5550টাত কাট অফ আছিলে 53.880 আৰু 4500ত 6টা পোষ্ট আছে। গতিকে আমি আশা কৰিব পাৰোঁ 55.5 to 56 এটা ছেফ স্ক'ৰ হ'ব পাৰে PWD কেণ্ডিডেটৰ কাৰণে। আৰু ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ 2023 চনত 24টা পোষ্ট আছিলে আৰু টপ অফ দি টেবুল আছিলে 196.024, কাট অফ আছিলে 188.133 পুৰণি পদ্ধতি মতে। আৰু 5550টা পদত কাট অফ আছিলে 55.210 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.820। গতিকে 4500 পোষ্ট, তাত 10টা পোষ্ট আছে। গতিকে এক্সপেক্টেড কাট অফ আমি যদি চাওঁ, তেনেহ'লে কিছু 5500তকৈ কিছু বাঢ়িব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে 56.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.8 এটা ছেফ স্ক'ৰ হ'ব পাৰে ST প্লেইনছৰ ক্ষেত্ৰত। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ 2023 চনত 39 পোষ্ট আছিলে আৰু টপ অফ দি টেবুল আছিলে 231.133, যিটো যথেষ্ট হাই আছিলে। কাট অফ আছিলে 215, পুৰণি পদ্ধতিটো যথেষ্ট হাই কাট অফ আছিলে 2023 চনত। আৰু 5550টা পদত কাট অফ হৈছিলে 63.866 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.232
আৰু 4528টা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। গতিকে আমি আশা কৰিব পাৰোঁ যিসকল প্ৰাৰ্থী 64.5 আছে তেওঁলোক আনৰিজাৰ্ভৰ ক্ষেত্ৰত এক ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.4 এটা সুৰক্ষিত জোন হ'ব পাৰে। এতিয়া আমি আহিছোঁ দৰং জিলাৰ ক্ষেত্ৰত। দৰং জিলাৰ ক্ষেত্ৰত যদি আমি চাওঁ 2023 চনত OBC MOBC 35 পোষ্ট আছিলে আৰু 5524 পোষ্টৰ সংখ্যা কমিলে। গতিকে 4500 আৰু পোষ্টৰ সংখ্যা কমি 12টা হ'লগৈ। গতিকে 2023 চনত 35 পোষ্টৰ কাৰণে টপ অফ দি টেবুল আছিলে 23.683 পুৰণি পদ্ধতি মতে, কাট অফ আছিলে 204.481 আৰু 5550টা পদত ইয়াত OBC MOBCৰ কাট অফ হৈছিলে দৰং জিলাত 61.340, ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে 61.704 আৰু 4500 OBC MOBCৰ কাৰণে পোষ্ট আছে 12টা, পোষ্টৰ সংখ্যা কমি আহিলে। এতিয়া আমি আশা কৰিব পাৰোঁ যিসকল OBC MOBC প্ৰাৰ্থী দৰঙত আবেদন কৰিছে, যিসকলৰ 62.5 আছে তেওঁলোকে সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.8 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ইয়াক কাট অফ বুলি নধৰি এক সুৰক্ষিত জোন হিচাপত আপোনালোকে ধৰিব, এক বিশ্লেষণ বুলিহে ধৰিব। এতিয়া আহিছোঁ SCৰ ক্ষেত্ৰত 30 পোষ্ট আছিলে 2023 চনত, আৰু টপ অফ দি টেবুল আছিলে পুৰণি পদ্ধতি মতে 212.100 আৰু কাট অফটো 200ৰ তলত আছিলে, যিটোক ডেফিনেটলি আমি কম কাট অফ বুলি ক'ব পাৰোঁ 199.695 আৰু 5550টা পদত নতুন পদ্ধতি মতে কাট অফ হৈছিলে একেধৰণে, কিছু কাট অফ কম 55.784 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.863 আৰু 4500 পোষ্টৰ সংখ্যা আধালৈ কমি আহিলে 8টা হ'লগৈ, আৰু এক্সপেক্টেড কাট অফ গতিকে কিছু হাই যাব পাৰে, পোষ্টৰ সংখ্যা যিটো বাঢ়িলে 56.9 এজ ইউজুৱেল SCৰ ক্ষেত্ৰত এটা সুৰক্ষিত জোন হ'ব পাৰে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.5 এক ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে এতিয়া আহিছোঁ আমি ST প্লেইনছৰ ক্ষেত্ৰত 31 পোষ্ট আছিলে 2023 চনত, আৰু টপ অফ দি টেবুল পুৰণি পদ্ধতি মতে আছিলে 214.800 আৰু কাট অফ পুৰণি পদ্ধতি মতে আছিলে 188.738, যিটোক আমি এক কম কাট অফ বুলি ধৰিব পাৰোঁ নতুন পদ্ধতি মতে কৰিলে। আৰু 5550টা পদত ST প্লেইনছৰ কাট অফ আছিলে 55.026, ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.826 আৰু 4500 পদত ST প্লেইনছত পোষ্ট আছে 15টা। গতিকে 15টা পোষ্ট একেবাৰে কম বুলি ধৰিব নোৱাৰে, এক্সপেক্টেড কাট অফ হ'বগৈ পাৰে 56.5 এটা সুৰক্ষিত জোন হ'ব পাৰে। যিসকল প্ৰাৰ্থীৰ 56.5 বা তাতকৈ বেছি আছে তেওঁলোকে সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পইণ্টত কিছু হয়তো বাঢ়িব পাৰে, 56.9 to 57 এটা ছেফ স্ক'ৰ হ'ব পাৰে। এতিয়া আমি আহিছোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 2023 চনত 25টা পোষ্ট আছিলে আৰু 5550টা পদত 31টা পোষ্ট আছিলে, আৰু ডেফিনেটলি 4500 পোষ্টত আনৰিজাৰ্ভত পোষ্ট 25টা, গতিকে প্ৰায় সমান পোষ্ট আছে। গতিকে কিন্তু আমি যদি 3 বছৰত চাওঁ কাট অফ যথেষ্ট হাই হৈছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, গতিকে এইবাৰো তাৰ ব্যতিক্ৰম হ'ব বুলি আমি ধৰিব নোৱাৰোঁ। যে 3টা বছৰ আমি তুলনা কৰিছোঁ, গতিকে 2023 চনত 25টা পোষ্টৰ কাৰণে টপ অফ দি টেবুল আছিলে পুৰণি পদ্ধতি মতে 236.717, ডেফিনেটলি এটা যথেষ্ট হাই কাট অফৰ নম্বৰ আছিলে, আৰু কাট অফত গৈ তললৈ ডিক্ৰিজ হৈ পেলাই 25 নম্বৰ থকা যিটোক আমি কাট অফ বুলি ধৰোঁ 219.219 এটা হাই কাট অফ হৈছিল। আৰু 5550টা পদৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ 31টা পোষ্ট আছিলে, ইয়াতকৈ 6টা পোষ্ট বেছি আছিলে 2023তকৈ, আৰু কাট অফ হৈছিলে গৈ 65.018 এটা হাই কাট অফ, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 66.246 এক যথেষ্ট হাই কাট অফ হৈছিলে। গতিকে আমি 5550টা পদৰ ক্ষেত্ৰত আনৰিজাৰ্ভত হাই কাট অফ গৈছে, 4500 পদৰ ক্ষেত্ৰত আকৌ 2023 চনৰ সমানহে পোষ্ট আছে, অৰ্থাৎ 5500তকৈ 6টা পোষ্ট কমিলে, 25টা পোষ্ট আছে। গতিকে ডেফিনেটলি 65.081 আছিলে, কিছু যদি বৃদ্ধি হয় 65.5 হ'বগৈ। গতিকে এইটো বঢ়াৰহে আশংকা আছে, আমি কমকৈ ধৰিছোঁ। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 66.4, গতিকে ইয়াতকৈ কিছু বঢ়াৰহে আশংকা আছে। তথাপিতো আমি এটা
সুৰক্ষিত জোন হিচাপে 65.5, ওমেনৰ কাৰণে 66.4 এটা ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে 4,500 পদত টি টাইপছৰ ক্ষেত্ৰত দৰং জিলাত 9টা পোষ্ট আছে আৰু এক্সপেক্টেড কাট অফ যিটো টি টাইপছত কম্পিটিশ্যনটো কম 55.2, ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হয়তো 55 মানলৈ আহিব পাৰে। এছ টি হিলছৰ ক্ষেত্ৰত 4,500 পোষ্টত 7টা পোষ্ট আছে এছ টি হিলছত আৰু এক্সপেক্টেড কাট অফ 54+ থকা প্ৰাৰ্থীসকল তেওঁলোক ছেফ জোনত আছে বুলি ধৰিব পাৰিব। PWDৰ ক্ষেত্ৰত 4,500ত 6টা পোষ্ট আছে আৰু এক্সপেক্টেড কাট অফ 56.5 টো এটা ছেফ স্ক'ৰ হ'ব পাৰে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পইণ্টত হয়তো কিছু কমিব পাৰে। গতিকে আজি আমি দুখন জিলাৰ আপোনালোকলৈ আগবঢ়ালোঁ, বঙাইগাঁও আৰু দৰং। আমি 3টা বছৰৰ তুলনামূলক বিশ্লেষণ আপোনালোকক জনালোঁ। আপোনালোকে ইয়াক বিশ্লেষণ বুলিহে ধৰিব, কাট অফ বুলি নধৰিব। গতিকে পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে কাট অফ বিচাৰে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। আৰু LP পাৰ্টৰ আমি শেষ কৰাৰ পিছতেই আমি আপাৰ প্ৰাইমেৰী, এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ, হিন্দী টিচাৰ আমি দিবলৈ চেষ্টা কৰিম। অৱশ্যে বেংগলী মিডিয়ামৰ LP এটা ভিডিঅ' ইতিমধ্যে আমি দিছোঁ আৰু পৰৱৰ্তী সময়ত অন্যান্যখিনি আমি দিবলৈ চেষ্টা কৰিম। আৰু DEEৰ LP UP পদৰ লগত জড়িত যিকোনো আপডেট অহাৰ লগে লগে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামত ভদ্ৰভাৱে নিশ্চয় জনাব। ধন্যবাদ।